নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইন্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইন্ডলি সাবস্ক্ৰাইব কৰিব। নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তিৰ আন এক বতৰা। এটি নিৰ্দেশনা প্ৰকাশ পাইছে। এই নিৰ্দেশনাটি 15 জুন 2025 প্ৰকাশ পাইছে আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে। আৰু ইয়াত উল্লেখ কৰিছে যে সিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ গৰাকীক হেড টিচাৰ পোষ্টলৈ আপগ্ৰেড কৰা সংক্ৰান্তত এলপি স্কুলৰ ক্ষেত্ৰত। আৰু ইয়াত এটা এনেক্সাৰ 1ত দি দিছে কোনসকল টিচাৰ সিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰক হেড টিচাৰ পোষ্টলৈ আপগ্ৰেড কৰিব গৈ আছে। আৰু ইয়াতে উল্লেখ কৰিছে যে এই যোনটো এনেক্সাৰ 1ত দিছে তাৰ কলম নম্বৰ 6 আৰু 7 এই দুটা কলমত গ্ৰেড পে আৰু শিক্ষকজনৰ ডেট অফ ৰিটায়াৰমেণ্টৰ কথা উল্লেখ আছে। সেই তথ্য দুটা পূৰ কৰি পেলাই আৰ্জেণ্টলি 19 জুনৰ ভিতৰত ষ্টেট অফিচলৈ পঠাব লাগে আৰু হাৰ্ড কপি আৰু ছফ্ট কপি দুটাই লাগিব আৰু ইমেইল আইডিটো দি দিছে ক'ত পঠাব লাগিব। গতিকে প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যে সকলোখিনি তথ্য অলৰেডি লোৱা হৈছিলে, কিন্তু তাৰে গ্ৰেড পে টিচাৰজনৰ যোনজন টিচাৰ প্ৰধান শিক্ষকলৈ উন্নীতকৰণ হ'ব গৈ আছে তেখেতৰ গ্ৰেড পে আৰু তেখেত কেতিয়া ৰিটায়াৰমেণ্ট হ'ব এই দুটা তথ্য ডিপাৰ্টমেণ্টৰ ওচৰত ষ্টেট অফিচলৈ পঠাব লাগে। আৰু পঠোৱাৰ পিছতে আমি আশা কৰাৰ ধৰণে জুলাই মাহত প্ৰথমৰ ফালে আমি প্ৰথমটি হেড টিচাৰৰ আপগ্ৰেডেশ্যন লিষ্ট আমি পাবলৈ সক্ষম হ'ম বুলি গম পোৱা গৈছে। ধন্যবাদ।